মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক শেষ কৰি পেলাইছে। বিশেষকৈ মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত মানুহৰ জীৱনলৈ মানে এক বেলেগ ধৰণৰ জটিলতা কঢ়িয়াই আনিছে। ইয়াৰ উপৰিও 2014 আৰু 2019 চনত ভাৰতীয় জনতা পাৰ্টীয়ে অসমলৈ আহি যিবোৰ প্ৰতিশ্ৰুতি দিছিল এটাও পালন কৰিব পৰা নাই। জুবিন গাৰ্গ, অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ, বহুতে তেওঁক হাৰ্টথ্ৰব বুলি কয়। গতিকে এই জুবিন গাৰ্গৰ মুখেৰে এই কথাবোৰ আমি কেতিয়া শুনিব পাম? জুবিন গাৰ্গে কালি কোৱা মাজুলীত কালি কোৱা কথা এটাক লৈ বিৰাট বিতৰ্ক চলি আছে, সত্ৰক লৈ, প্ৰভু ঈশ্বৰক লৈ। কিন্তু জুবিন গাৰ্গে ইচ্ছাকৃতভাৱে কিছুমান বিতৰ্ক কৰে নেকি? এইখিনি সময়ত নিৰ্বাচনৰ বতৰ, লোকসভাৰ প্ৰথম পৰ্যায়ৰ 5টা সমষ্টিত নিৰ্বাচন হৈয়ে গ'ল, পুনৰ 9টা সমষ্টিত নিৰ্বাচন হ'ব। গতিকে নিৰ্বাচনৰ সময়ত জুবিন কেন্দ্ৰিক এই বিতৰ্কটোৱে কাৰোবাক সহায় কৰিব নেকি? এই কথাটোৱে চিন্তা কৰিব লাগে। কাৰণ জুবিন গাৰ্গৰ মুখেৰে আমি আজিলৈকে কোনো এখন অনুষ্ঠানত ভুলতেও শুনা নাই মূল্যবৃদ্ধিৰ কথা। অন্ততঃ তেওঁ যদিকে সাধাৰণ জনতাৰ হৈ গান গায় আৰু তেওঁকতো সাধাৰণ জনতাই চাবলৈ যায়, সাধাৰণ জনতাৰ দান বৰঙণিৰেতো তেওঁক মাতে অনুষ্ঠানবিলাকে। গতিকে সাধাৰণ জনতাৰ কোনবোৰ বিষয়ত জুবিন গাৰ্গে মাতিছে। অৱশ্যে মাজে মাজে কাক লৈ তেওঁৰ স্থিতি আগৰ দৰে থকা বুলি কয়, যে কা সম্পৰ্কত মোৰ স্থিতি আগৰ দৰেই আছে, কাৰ বিৰোধিতা কৰিম, বিভিন্ন ধৰণে বিৰোধিতা কৰিম। কিন্তু বিৰোধিতা ক'ত দেখিলোঁ আমি? আপোনালোকে কোনোবাই বিৰোধিতা দেখিলে নেকি? জুবিন গাৰ্গৰ কাৰ বিৰোধিতা মুখত বাহিৰে বেলেগত দেখিলে নেকি? তেওঁ কেইদিনমান পূৰ্বে কৈছিল যে আমি বিভিন্ন প্লেটফৰ্মত কৰিম, সামাজিক মাধ্যমত কৰিম, বিভিন্ন ধৰণে কাৰ বিৰোধিতা কৰিম, কাখন মানি নলওঁ, মানি লোৱাৰ কথাই নাহে। কিন্তু এই ঘেণ্টাও কাকো খাতিৰ নকৰা জুবিন গাৰ্গে ক'ৰবাত কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰা দেখিলে নেকি? মানস ৰবীনেতো কৰিছে, গানেৰে কৰিছে। জুবিন গাৰ্গে ক'ৰবাত পোষ্ট এটা দিলে নেকি? এই কথাবোৰ চিন্তা কৰক। জুবিন গাৰ্গৰ গীত আৰু তেওঁৰ সৃষ্টিশীলতাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে, সাতত্ৰিও নোৱাৰে। গতিকে আমিও নকৰোঁ, কৰাৰ সাধ্য নাই। কিন্তু জুবিন গাৰ্গৰ স্থিতিক লৈ বহুত প্ৰশ্ন উত্থাপন হ'ব পাৰে। জুবিন গাৰ্গৰ শেহতীয়া স্থিতিক লৈ এইকাৰণে প্ৰশ্ন উত্থাপন হ'ব, এইখিনি সময়ত ইলেকশ্যনৰ বতৰ, নিৰ্বাচনৰ বতৰত সাধাৰণ জনতাৰ বা সমাজ ব্যৱস্থাৰ বিভিন্ন সমস্যা, বিভিন্ন বিষয়বোৰ ৰাজনৈতিক নেতাবোৰৰ দৃষ্টি আকৰ্ষণ কৰিব লাগিছিল জুবিন গাৰ্গে। যে মূল্যবৃদ্ধি হৈছে, সাধাৰণ মানুহে বৰ টান পাই আছে, সাধাৰণ মানুহে চৰকাৰী হস্পিটেলত ভালকৈ চিকিৎসা পোৱা নাই, নামত বহুত চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছে, নিৰ্মাণ কৰা হৈছে, কিন্তু তাত আন্তঃগাঁথনি ভাল নহয়, তাত আপোনাৰ ভাল চিকিৎসা নাপায়। এই কথাবোৰ কোৱা নাই। এই কথাবোৰ কোৱা নাই যে নিবনুৱা সমস্যা কমা নাই, বাঢ়িয়ে আছে। ভুলতে হওক, নিচাতে হওক, তেওঁতো ক'ব লাগিছিল যে 2014 চনত আপোনালোকে কোৱা কথাবোৰ কি হ'ল। আপোনালোকেতো কৈছিল তালি টপলা বান্ধি বিদেশী যাব লাগিব, অথচ বিদেশীতো নগ'ল, বিদেশী থাকিব পৰা ব্যৱস্থা কৰিহে দিলে। জুবিন গাৰ্গৰ মুখেৰেতো আমি এই কথাখিনি শুনা নাই। নিচাতে ক'ব লাগিব, তেওঁ যদি কাকো খাতিৰ নকৰে, মানে তেওঁ কি কথা ক'ব তেওঁ জানে, তেওঁ এনেই কথা নকয়। আমি জুবিন গাৰ্গক ইমান দিন পৰ্যবেক্ষণ কৰি এটা কথাই গম পাইছোঁ, জুবিন গাৰ্গে কথাবোৰ এনেই নকয়। তেওঁ কি কথা ক'ত ক'ব লাগে, কেতিয়া ক'ব লাগে, সেই কথাবোৰ ভালকৈ জানে, আৰু ভালকৈ জানে কাৰণে এই কথাবোৰ হৈ আছে। এতিয়া জৰ্জ বেকাৰ, এগৰাকী বিশিষ্ট শিল্পী, অভিনেতা অসমলৈ আহি কি ক'বলগীয়া হ'ল? বেলতলা বিহুত কি ক'লে? বেলতলা বিহুত ক'লে যে আমি ভূপেন হাজৰিকাৰ কথা ক'বলৈ আহিছোঁ ইয়াতে, আৰু ভূপেন হাজৰিকাৰ কথা শুনিবলৈ টান লাগে, মানুহৰ মগজু লাগে। কিয় ক'বলগীয়া হ'ল? এই চিঞৰ বাখৰ কৰি থকা ল'ৰাবোৰ কোন? যে এটা বয়স থাকে প্ৰত্যেকৰে, আৰু সেই বয়সটোত ভালটোৰ প্ৰতি কোনে কিমান আকৰ্ষিত হয়, বেয়াটোৰ প্ৰতি কোনে কিমান আকৰ্ষিত হয়। আৰু জুবিন গাৰ্গে কোৱা মঞ্চত কিছুমান কৰা উদ্ভাণ্ডালি বা মঞ্চত কৰা কিছুমান অভব্য আচৰণ বা শব্দ, এই শব্দবিলাক কোনে মনত ৰাখে, কিমান বয়সৰ ল'ৰা ছোৱালীয়ে মনত ৰাখে? মনস্তাত্ত্বিকভাৱে এই কথাবোৰ যদি বিশ্লেষণ কৰে তেতিয়াহ'লে গম পাব কৈশোৰ বা যৌৱনপ্ৰাপ্ত ল'ৰা ছোৱালীয়ে জুবিন গাৰ্গৰ ভালখিনি নলয়, বেয়াখিনি বেছিকৈ লয়, আৰু বেয়াখিনি বেছিকৈ লোৱাৰ কাৰণে এই গোটেই কাৰবাৰবোৰ ঘটি আছে। গতিকে জুবিন গাৰ্গৰ শেহতীয়া বিতৰ্ক সম্পৰ্কটোত আমাৰ বৰ বিশেষ ক'বলগীয়া নাই, যদিও এই কথাটোৱে কৈছোঁ যে এইখিনি সময়ত এই কথাবোৰ তেওঁ ক'ব লগা নাছিল। এইখিনি সময়ত প্ৰয়োজন আছিল সাধাৰণ জনতাৰ সমস্যাবোৰ যাতে এই নেতাপালি নেতাৰ কাণত পৰে, সাধাৰণ জনতাৰ বিষয়বোৰ যাতে ভোট খুজিবলৈ যোৱা নেতাসকলে শুনে, এই কথাবোৰ ক'ব লাগিছিল। যাতে ভোট খুজিবলৈ যোৱা নেতাসকলে মানে আত্মবিশ্লেষণ কৰাৰ সুযোগ পায়। ঠিকেইতো 2014তো এই কথাটো কৈছিলোঁ, এতিয়াতো 2019তো এই কথাবোৰ ক'লোঁ, কিন্তু এটা কথাওতো আমি পূৰণ কৰিব পৰা নাই। এই কথাবোৰ তেওঁলোকে ভাবিব লাগিছিল, আৰু এই কথাবোৰক লৈ এটা ডাঙৰ জনমত গঠন হ'ব লাগিছিল, আৰু এই কথাবোৰক লৈ নৱপ্ৰজন্মই হওক বা প্ৰতিটো প্ৰজন্মক জুবিন গাৰ্গে সচেতন কৰাৰ দায়িত্ব ল'ব লাগিছিল, কাৰণ তেওঁ শিল্পী। গতিকে লোকসভাৰ নিৰ্বাচনটো শেষ নোহোৱাৰ আগতে যিকোনো মঞ্চত জুবিনৰ মুখৰ পৰা নিচাতে হওক বা ভালতে হওক বা ইচ্ছাকৃত হওক বা অনিচ্ছাকৃতই হওক এই কথাবোৰ শুনিব খোজোঁ।
এই কথাবোৰ মানে অসমত যে হাজাৰ হাজাৰ চৰকাৰী বিদ্যালয় বন্ধ হৈ গৈ আছে, কিয় বন্ধ হৈ গৈ আছে? অসমত যে ইমান মদৰ দোকান দিছে, কিয় দিবলগীয়া হ'ল? মদৰ পৰা ৰাজহ সংগ্ৰহ কৰি ৰাজ্য চলাব খোজা চৰকাৰখনৰ প্ৰতি জুবিনৰ সকিয়নি এটা পাব লাগে। জুবিনে ক'ব লাগে মদ খুৱাই ধ্বংস নকৰিব, চৰকাৰী স্কুল বন্ধ কৰি ব্যক্তিগত স্কুলক আদৰি অনাটো উচিত নহয়, এই কথাবোৰ জুবিনে ক'ব লাগে। জুবিনে ক'ব লাগে অসমৰ মাতৃভাষাৰ কথা। জুবিনে ক'ব লাগে APSCৰ পৰা অসমীয়া ভাষাৰ প্ৰশ্ন কাকত উঠি যোৱাটো বেয়া হৈছে। জুবিনে ক'ব লাগে বৰাকত অসমীয়া ভাষা নোহোৱাটো বেয়া হৈছে, বৰাকত যে অসমীয়া ভাষাৰ বিদ্যালয় এখনো নাই এই কথাটো বেয়া হৈছে, এই কথাটো জুবিনে ক'ব লাগে। জুবিনে ক'ব লাগে অসমত নতুনকৈ আৰু মদৰ দোকান দিব নালাগে, জুবিনে এই কথাবোৰ মঞ্চত ক'ব লাগে কিন্তু নকয়। জুবিনে ক'ব লাগে 2014 চনত কোৱা প্ৰতিশ্ৰুতিবোৰ প্ৰথমতে পূৰণ কৰক, 2019 চনত কোৱা প্ৰতিশ্ৰুতিবোৰ প্ৰথম পূৰণ কৰক, তাৰপিছত ভোট খুজিবলৈ আহক, এই কথাবোৰ ক'ব লাগে। 2014 চনত কৈছিল যে 16 মে'ৰ পিছত পালি টপলা বান্ধি মানে বিদেশী যাব অসমৰ পৰা, কিন্তু বিদেশী নগ'ল। বিদেশী কিয় ৰাখিলে? এই প্ৰশ্নবোৰ জুবিন গাৰ্গে যিকোনো মঞ্চৰ পৰা লগৰবাৰ নিৰ্বাচন শেষ হোৱাৰ পূৰ্বে সোধা উচিত, আমি শুনিব খোজোঁ। কাৰণ হাৰ্টথ্ৰব জুবিন গাৰ্গ, অসমৰ হাৰ্টথ্ৰব, গতিকে জুবিনৰ ফেন ফলোৱাৰ্ছ লাখ লাখ আছে, কোটি কোটি আছে। জুবিন বহেমিয়ান, আৰু জুবিন এটা খুব গুৰুত্বপূৰ্ণ কথা কৈছে, তেওঁ চাইকেল চলাই আহি এতিয়া 1.5 কোটি টকীয়া গাড়ী চলায়। ঠিকে আছে, চলাওক আৰু চলাওক, কিন্তু এই মুহূৰ্তত অসমৰ নৱপ্ৰজন্মই আত্মনিৰ্ভৰশীল হ'ব পৰাকৈ ৰাজ্য চৰকাৰে কিমানটা উদ্যোগ সৃষ্টি কৰিছে, কিমান ক্ষেত্ৰ সৃষ্টি কৰিছে, সেই প্ৰশ্নও মানে চৰকাৰক সোধক। চৰকাৰক কওক যে এতিয়া 32 লাখ নিবনুৱা সংস্থাপন কেনেকৈ কৰিব, কিমান উদ্যোগ আছে অসমত। কিন্তু অসমৰ অসমীয়া যুৱক যুৱতীসকলে অনাগত সময়ত কি কৰিব? কিয় অসমৰ পৰা বহিৰাজ্যলৈ যাবলগীয়া হ'ল কাম বিচাৰি? গমে পাই আছে ন বহিৰাজ্যত কি ধৰণৰ নিৰ্যাতনৰ মুখামুখি হয় অসমীয়া ল'ৰা। গতিকে এই প্ৰশ্নবোৰ সোধক মঞ্চৰ পৰা জুবিন গাৰ্গে। আশা কৰোঁ অনাগত যিকোনো এটা দিনত লোকসভা নিৰ্বাচন শেষ হোৱাৰ পূৰ্বে, মানে এতিয়া ক'লে বেছি ভাল, যিকোনো এখন মঞ্চৰ পৰা জুবিন গাৰ্গে এই বিষয়বোৰ উপস্থাপন কৰিব, এই বিষয়বোৰ চৰকাৰক সুধিব, এই বিষয়ে কিছু সজাগ আৰু জাগ্ৰত হ'ব। ধন্যবাদ।